আজি আকৌ এটা জবৰ নোটিছ লৈ আহিছোঁ যিটো জুনিয়ৰ ইঞ্জিনিয়াৰ হয় পোষ্টটো পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ আণ্ডাৰত 187 পোষ্ট আছে টোটেল তো APSCৰ আণ্ডাৰতে হয় এইখন 11 তাৰিখে ওলাইছে এডভাৰটাইজমেণ্টখন তো পোষ্ট আছে মেকানিকেল চিভিল আৰু ইলেক্ট্ৰিকেল আৰু কেমিকেল ইঞ্জিনিয়াৰৰ যিসকলে 3 বছৰৰ ডিপ্লোমা কৰিছে সেইসকলৰ বাবে পোষ্ট আছে তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাব গোটেইখিনি ডিটেইলছ দি আছোঁ কি আপোনালোকৰ কোৱালিফিকেশ্যন আছে কেনেকৈ এপ্লাই কৰিব লাগে তো পোষ্ট হিচাপে আছে কেটেগৰী চিভিল ইঞ্জিনিয়াৰিঙত বেছি আছে টোটেল 160 আৰু জুনিয়ৰ ইঞ্জিনিয়াৰত 10টা আৰু জুনিয়ৰ ইঞ্জিনিয়াৰিং কেমিকেলত 10টা আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত 7টা পোষ্ট আছে ঠিক আছে তো আপোনালোকে এপ্লাই কৰিব গ্ৰেড পে আছে 14000ৰ পৰা 70000 লৈকে পে স্কেল আছে 14000ৰ পৰা 70000 লৈকে গ্ৰেড পে 8000 ঠিক আছে তো কৈছে যেতিয়া এপ্লিকেশ্যনখন ফিল আপ কৰে তেতিয়া ৰিকুৱাৰ্ড চাৰ্টিফিকেট আপোনাৰ সেইবিলাক সব চাই ল'ব কাষ্ট কি ডকুমেণ্টছ লাগে PRC এইবিলাক চাওক তো এলিজিবিলিটি ক্ৰাইটেৰিয়া লিখি দিছে দ্য কেণ্ডিডেট মাষ্ট বি ইণ্ডিয়ান চিটিজেন তো আমাৰ ইণ্ডিয়াৰ হ'বই লাগিব আৰু ডমিচিয়েল থাকিব লাগিব নহ'লে এমপ্লয়মেণ্ট এক্সচেঞ্জ নহ'লে PRC ঠিক আছে আৰু এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ কৈছে ইয়াতে 3 বছৰৰ ডিপ্লোমা লাগিব চিভিল মেকানিকেল ইলেক্ট্ৰিকেল কেমিকেল ইঞ্জিনিয়াৰিং অফ এনি AICT অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেশ্যনৰ আণ্ডাৰত হ'ব লাগিব আৰু আপোনালোকৰ সেমিষ্টাৰ আৰু মাৰ্কশ্বিটৰ সাবজেক্টত লাগিব আপলোড কৰিব লাগিব তো হিচাপে সেমিষ্টাৰ হিচাপে আৰু বয়সটো লাগিব আপোনালোকৰ 18 পৰা 40 বছৰ বয়সলৈ আৰু 5 বছৰ SC STৰ কাৰণে ৰিলেক্স আছে আৰু OBC MOBCৰ কাৰণে 3 বছৰ আৰু এক্স সাৰ্ভিসমেনৰ কাৰণে আছে তো যিসকলে এপ্লাই কৰিম ভাবি আছে এতিয়া ভাল পোষ্ট ওলাইছে চিভিল ইঞ্জিনিয়াৰিঙৰ কাৰণে আৰু কেমিকেল মেকানিকেল আৰু ইলেক্ট্ৰিকেলৰ কাৰণে আপোনালোকে এপ্লাই কৰিব আৰু যদি আপুনি কৰবাত গভৰ্ণমেণ্ট এমপ্লয়ি হয় তেনেহলে NOC সাৰ্টিফিকেট লাগিব ঠিক আছে আৰু স্টাৰ্ট হ'ব এপ্লাই 14 তাৰিখৰ পৰা 14 আগষ্টৰ পৰা 13 ছেপ্টেম্বৰ লৈকে আৰু লাষ্ট ডেট ফৰ পেমেন্ট 15 তাৰিখৰ লৈকে থাকিব পেমেন্ট কৰা ডেট তো ফিজ কেনেকা কি লাগিব আৰু এপ্লিকেশ্যন ফিজ ইয়াতে কৈছে জেনাৰেলৰ কাৰণে টোটেল 297 300ৰ ওচৰত আৰু OBCৰ কাৰণে টোটেল ফিজ আছে 200 197.20 আৰু SC STৰ কাৰণে 47 50ৰ ওচৰা-ওচৰি তো অল এপ্লিকেশ্যন ফিজ আপোনালোকৰ এষ্টাব্লিছ কেণ্ডিডেট সবে আৰু পইচাটো ৰিটাৰ্ণ নহ'ব আপোনালোকৰ ঠিক আছে তো সেই হিচাপে আপোনালোকে চাব আৰু এপ্লাই কেনেকৈ কৰিব সেইবিলাক চাই ল'ব আপোনালোকৰ ওৱান টাইম যেটো ৰেজিষ্ট্ৰেশ্যন ইমেইল ID আগত ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব APSCৰ ৱেবছাইটত যাই তাৰ পিছত আপোনালোকে ফটো কিমান KB লাগে মিনিমাম সাইজ সেইবিলাক বনাই ল'ব আগত তাৰ পিছত এপ্লাই কৰিব ঠিক আছে তো যিসকলে এপ্লাই কৰিম ভাবি আছে আগতে APSCত বহুতবাৰ হয়তো ফাইনাল মেৰিটত আউট হৈ গৈছে তেওঁলোকৰ কাৰণে ভাল আহিছে পোষ্ট এবাৰ আকৌ প্ৰিপাৰেচন ষ্টাৰ্ট কৰি দিয়ক আপোনালোকে পাই যাব কাৰণ আপোনালোকৰ চাকৰি এতিয়া বহুত কমে ওলাই বহুত বছৰ পিছত ওলাই আছে কিন্তু ৰানিং ওলাই কম পোষ্ট ওলাই আছে তো আপোনালোকে এপ্লাই কৰিব আৰু আপোনালোকে কোন জোনত এপ্লাই কৰিব আৰু শিলচৰৰ আণ্ডাৰত আহিব হাইলাকান্দি আৰু কাছাৰ আৰু শ্ৰীভূমি কাছাৰৰ এই দুটা ডিস্ট্ৰিক্ট শিলচৰত যোৰহাটৰ আণ্ডাৰত আহিব গোলাঘাট ডিব্ৰুগড় যোৰহাট মাজুলী চৰাইদেউ শিৱসাগৰ ডিমা হাছাও নগাঁৱত আহিব ডিমা হাছাও হোজাই নগাঁও তেজপুৰত আহিব বিশ্বনাথ ধেমাজি লখিমপুৰ কোকৰাঝাৰত বঙাইগাঁও চিৰাং ধুবুৰী গোৱালপাৰা কোকৰাঝাৰ আৰু গুৱাহাটীত আহিব বৰপেটা বাক্সা কামৰূপ মেট্ৰ নলবাৰী দৰং বজালী তো এইকেইখন ডিস্ট্ৰিক্ট আহিব আপোনালোকে সিলেক্ট কৰাৰ সময়ত যিকেইটা চেণ্টাৰ আছে চেণ্টাৰ 6টা চেণ্টাৰ দিছে শিলচৰ যোৰহাট নগাঁও তেজপুৰ কোকৰাঝাৰ গুৱাহাটী তো সেই হিচাপে আপোনালোকে এপ্লাই কৰিব ভাল পোষ্ট হয় মই ডেসক্ৰিপশনত লিংক দিম তাৰ পৰা এপ্লাই কৰিব পাৰিব আৰু এই PDF-খন ডাউনলোড কৰি ল'ব ঠিক আছে ধন্যবাদ কিবা অসুবিধা থাকিলে আপোনালোকে এবাৰ কমেন্ট কৰি জনাব